প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈ দেৱ সম্পৰ্কত এখন প্ৰতিবেদনক কেন্দ্ৰ কৰি নানান ধৰণৰ চাঞ্চল্যকৰ আৰু বিতৰ্কৰ সৃষ্টি হৈছে। কথা হ'ল এইখন বিপ্লৱ শৰ্মাৰ প্ৰথমখন প্ৰতিবেদন নহয়, অসম চুক্তি সম্পৰ্কত প্ৰতিবেদনখন নহয়। কিন্তু বহুতৰে ধাৰণা ভুল হৈছে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন বুলি কোৱাৰ লগে লগে যিখন কমিটি গঠন কৰি দিয়া হৈছিলে কেন্দ্ৰীয় চৰকাৰৰ, সেইখন নহয়। এইখন APSC কেলেংকাৰীৰ ওপৰত পোৱা এখন বেলেগ কমিটিৰ প্ৰতিবেদন, য'ত মুখ্য ব্যক্তি হিচাপে প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মা দেৱ আছে। এতিয়া কথা হ'ল যে এই প্ৰতিবেদনখন চৰকাৰে প্ৰকাশ কৰিছে, কিন্তু চৰকাৰে এতিয়ালৈকে গ্ৰহণ কৰা নাই। প্ৰতিবেদন প্ৰস্তুত কৰিব দিয়া হৈছিল তেওঁলোকে এখন প্ৰতিবেদন দিছে। যদি প্ৰতিবেদনখন সম্পূৰ্ণভাৱে গ্ৰহণ কৰি তাক চৰকাৰে বিবেচনাৰ বাবে লৈ ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব খোজে, তেতিয়াহে এই প্ৰতিবেদনৰ প্ৰতিটো কথা বা প্ৰতিটো অভিযোগৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ প্ৰসংগটো থাকিব। মই এটা উদাহৰণ দি কওঁ, যেতিয়া সাক্ষী লোৱা হয় কোৰ্টত, তেতিয়া তেওঁক ক্ৰছ এক্সামিনেশ্যন কৰা হয়। সাক্ষীয়ে যেতিয়া কথা কয়, সেই কথাটো সঁচা নে মিছা, সেই কথাখিনিৰ ওপৰত ক্ৰছ এক্সামিনেশ্যন কৰি প্ৰশ্ন সোধা হয় প্ৰতিপক্ষৰ উকিলে। গতিকে ইয়াত ডাক্তৰ মৃগেন শইকীয়া বুলি এগৰাকী অভিযুক্ত লোক, যাৰ ওপৰত APSC কেলেংকাৰীৰ অন্যতম অভিযোগ হিচাপে তেখেতক চিহ্নিত কৰা হৈছে, তেনে এজন ব্যক্তিয়ে দুবাৰকৈ আদালতৰ কাষ চাপি তেওঁ ৰাজসাক্ষী হ'ব খুজিছিলে। আদালতে মানি লোৱা নাই। তাৰমানে তেওঁ কিমান ডাঙৰ অপৰাধী, যাক কোনো কাৰণতেই আদালতে ৰাজসাক্ষী হ'বলৈ অনুমতি দিব বিচৰা নাছিল। তেনে এজন ব্যক্তিয়ে বিপ্লৱ শৰ্মাৰ কাষ চাপি কাৰ নিৰ্দেশত কেনেকৈ এই কথাবিলাক কৈছে তাৰ তদন্ত হ'ব লাগে। তেনে এজন অপৰাধী ব্যক্তিয়ে আত্মৰক্ষাৰ স্বাৰ্থত নানান কথা ক'ব পাৰে। সেইখিনি কথা ক্ৰছ এক্সামিনেশ্যনৰ যোগেদি আদালতত তেওঁক আনি যেতিয়ালৈকে প্ৰশ্ন সোধা নহয়, এই কথাবিলাক সঁচা নে মিছা, তেতিয়ালৈকে এই বিষয়টো চৰকাৰে ৰাজহুৱা কৰাই উচিত নহয়। কিন্তু ৰাজহুৱা কৰিছে যেতিয়া, ইয়েই কিন্তু অভিযোগ নহয়। এই অভিযোগ এজন সাক্ষীৰ, এজন অপৰাধী সাক্ষীৰ তেওঁৰ নিজস্বভাৱে কোৱা উক্তি। গতিকে এই উক্তি লৈ যি ধৰণেৰে এটা বাতাবৰণ সৃষ্টি হৈছে যে তৰুণ গগৈ দেৱ যেতিয়া মুখ্যমন্ত্ৰী আছিলে, তেখেতক একো অন্যায় হোৱা নাই। কৈছে যে তেখেতৰ পুতেকৰ বিয়াত গৈ 3 লাখ টকা দিছিলে। আৰু এটা অভিযোগ আহিছে যে 3 লাখ টকা তেওঁৰ গহনা দিছে। গহনা দিছে বুলি কোৱা যিসকল মানুহ, যিসকলে অভিযোগ কৰিছে, নিশ্চয় সেই প্ৰেজেণ্টটো দিওঁতে আমিতো গম নাপাওঁ, কোনেও গম নাপায় এই সমাজৰ কাৰ বিয়াত কি উঠে। যিসকল জড়িত তেওঁলোকেহে ক'ব পাৰিব যে কি উপহাৰ দিছিলে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে উপহাৰৰ প্ৰসংগটো কৈছে, তাৰমানে সেই সময়ত তেখেত যেতিয়া অসমৰ স্বাস্থ্য আৰু পিডব্লিউডি বিভাগৰ মন্ত্ৰী আছিলে, তেতিয়া তেখেতে এই উপহাৰটো হয় আগতীয়াকৈ জানিব লাগিব, নহয় তেওঁ উপহাৰটো খুলি চাব লাগিব। গতিকে
তেখেতে যি ধৰণে বিভ্ৰান্ত কৰিব খুজিছে তাতো আমি কিন্তু সন্দেহৰ গুণ পাইছোঁ। আৰু এটা কথা, এই সময়ৰ APSC কেলেংকাৰীৰ প্ৰসংগত যেতিয়া প্ৰশ্ন উঠে, এই স্বৰাজ পালক ৰাকেশ পালক চেয়াৰমেন হিচাপে দিয়াৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে ফাইলটো ঘূৰাই পঠাইছে কেইবাবাৰো। আৰু যিদিনাখন এই ফাইলত চহী কৰে তাত 4জন সেই সময়ৰ প্ৰাক্তন মন্ত্ৰী উপস্থিত আছিল। আৰু তেওঁলোকৰ হেঁচাত অসমৰ মুখ্যমন্ত্ৰীয়ে সেই ফাইলটোত চহী কৰিছিলে আৰু মুখ্যমন্ত্ৰীয়ে সেই ফাইলত চহী কৰিবলৈ ইচ্ছুক নাছিলে। 3জনক বাদ দি বাকী এজন প্ৰাক্তন মন্ত্ৰী, তেখেতৰ পৰা মই সেই কথাখিনি জানিছোঁ। সেই 4জন মন্ত্ৰীয়ে কৈছে যে সেই হেঁচা দিয়া মন্ত্ৰীৰ ভিতৰত গৌতম ৰয় প্ৰাক্তন মন্ত্ৰী, সেই সময়ৰ মন্ত্ৰী আছিলে, সেই সময়ৰ মন্ত্ৰী অজন্তা নেওগ আৰু সেই সময়ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেনো এই ফাইলটো চহী কৰিব লাগে বুলি অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰিছিল। আৰু সেই 4জন মন্ত্ৰী প্ৰয়োজন হ'লে সময়ত তেওঁ নিজেই সেই বক্তব্য আগবঢ়াবলৈ প্ৰস্তুত আছে। তেখেতৰ নাম আজি মই আপোনালোকক নকওঁ। সেই সময়ৰ তেখেতসকলৰ সহযোগী কেবিনেট মন্ত্ৰী তেখেতে মোক কৈছে। গতিকে কথাটো ভাবি চাবলগীয়া। আজি তৰুণ গগৈ ডাঙৰীয়া নাই, তেখেতৰ ওপৰত যিহকে পায় তিহকে অভিযোগ আনিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।